উমানন্দলৈ কোনেও নিব নোৱাৰিব প্লাষ্টিক। নিয়ম ভংগ কৰিলেই জৰিমনা দৰ্শনাৰ্থীক। প্লাষ্টিক ফ্ৰী জোন ঘোষণা কৰি দেৱালয় পৰিচালনা সমিতিৰ কঠোৰ স্থিতি। পৰীক্ষামূলকভাৱে হ'লেও উমানন্দৰ আৱৰ্জনা ৰোধ কৰিবৰ কাৰণে আমি তাত সকলো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিম। পবিত্ৰ উপাসনাথলী তথা বিশ্ব ঐতিহ্য উমানন্দক লৈ এইবাৰ চৰম কঠোৰ স্থিতি গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। ভক্ত আৰু দৰ্শনাৰ্থীয়ে দলিয়াই দিয়া প্লাষ্টিকৰ আৱৰ্জনাৰে লেতেৰা হৈ পৰিছে ঐতিহাসিক দেৱালয়খনৰ চৌপাশ। ব্ৰহ্মপুত্ৰৰ বুকুত থকা এই অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ স্থলী এতিয়া প্লাষ্টিকৰ কবলত। এই ভয়াৱহ সমস্যা দূৰ কৰিবলৈ উমানন্দ দেৱালয় পৰিচালনা সমিতিয়ে এতিয়া উমানন্দক সম্পূৰ্ণ প্লাষ্টিক ফ্ৰী জোন বা প্লাষ্টিক মুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। এতিয়া কোনো ইয়াৰ পৰা প্লাষ্টিকৰ বটল কঢ়িয়াই লৈ যাব নোৱাৰিব বা যিকোনো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী লৈ যাব নোৱাৰিব। তাৰ পৰিৱৰ্তে আমি খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ। গুৱাহাটীত সংবাদমেল পাতি উমানন্দক সেউজীয়া আৰু নিকা কৰাৰ প্ৰতিজ্ঞা পৰিচালনা সমিতিৰ। আৰু সকলোৱে যদি আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তেনেহ'লে উমানন্দৰ যিটো পাৰিপাৰ্শ্বিক ভাৰসাম্য সেইটো ৰক্ষা কৰাত আমি সফল হ'ম আৰু উমানন্দক পৃথিৱীৰ ক্ষুদ্ৰতম বাসোপযোগী নদীদ্বীপটোক আমি পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হ'ম। এই নিয়ম কেৱল কাগজতেই সীমাবদ্ধ নাথাকে, বৰং ইয়াক বাস্তৱত কঠোৰভাৱে ৰূপায়ণ কৰা হ'ব। পানীৰ প্লাষ্টিক বটলকে ধৰি যিকোনো প্লাষ্টিক সামগ্ৰী নিয়াত ভক্ত দৰ্শনাৰ্থীয়ে এতিয়াৰে পৰা তীব্ৰ বাধাৰ সন্মুখীন হ'ব। ফেৰী বা জাহাজত উঠাৰ পূৰ্বেই ঘাটত যাত্ৰীসকলক তন্ন তন্নকৈ তালাচী চলোৱা হ'ব। দীৰ্ঘদিন ধৰি উমানন্দই ভুগি অহা সমস্যাৰ আজিৰো বিতং বৰ্ণনা দিয়ে সমিতিয়ে। আমাৰ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টক আভ্যন্তৰীণ পৰিবহণ বিভাগক অৱগত কৰিছোঁ, আমাৰ প্ৰশাসনক অৱগত কৰিছোঁ। তেখেতসকলে জাহাজতেই তেওঁলোকে পানীৰ বটল নিয়াটো ইয়াৰ পৰাই নিষিদ্ধ কৰি দিলে তেতিয়াহ'লে পানীৰ বটল বা প্লাষ্টিকৰ বস্তু গৈ উমানন্দৰ থলী নাপাবগৈ। এতিয়া আশা কৰা হৈছে পৰিচালনা সমিতিৰ এই কঠোৰ আৰু বলিষ্ঠ পদক্ষেপে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দক পুনৰ এক নিকা, সেউজীয়া আৰু পবিত্ৰ ৰূপ ঘূৰাই দিব। গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।